সন্মান জনাইছে চেলেং এখনেৰে। ইয়াৰ পাছতেই ভাগৱত মহাকাব্যখনি উপহাৰ দিছে। ইয়াৰ পাছতেই জাপিৰে সন্মান জনাইছে সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াক। আমি সমাজখনত সদায় কিছু কথা দেখি থাকোঁ, যিবোৰ কথা আমাক হতাশ কৰে। আমি ভাবি থাকোঁ পৃথিৱীখন বেয়া হৈ গ'ল, পৃথিৱীখনত বাস উপযোগী হৈ নাথাকিল, সমাজখন ঋণাত্মক বিষয়ে ভৰি পৰি। কিন্তু আচলতে কোনোবা এটা ক্ষেত্ৰত, কোনোবা এটা পথত কিছুমান মানুহে নিৰলসভাৱে কাম কৰি থাকে, কিছুমান অনুষ্ঠানে নিৰলসভাৱে কাম কৰি থাকে আৰু তেওঁলোকে বিভিন্ন শুভ কামৰ বাটকটীয়া হয়, শুভ কৰ্মক্ষেত্ৰত তেওঁলোকে ধ্বজাবাহী হয়। আৰু যিখন সমাজে সেই লোকসকলক যথাযথ শ্ৰদ্ধা আৰু স্বীকৃতি দিয়ে, তেওঁলোকৰ কাৰণে প্ৰেৰণাময় পৰিৱেশৰ সৃষ্টি কৰে, তেওঁলোকক আৰু ডাঙৰ কাম কৰিবলৈ তেওঁলোকক অনুপ্ৰাণিত কৰে, সেই সমাজখনহে বিকাশৰ দিশলৈ সঁচা অৰ্থত আগবাঢ়ি যায়। আমাক কৃতাৰ্থ কৰিলে প্ৰকৃতপক্ষত আমি বৰ সুখী হৈছোঁ। জীৱনত কিবা এটা কাম, কিবা এটা পুৰস্কাৰ পালে, ধন্যবাদ পালে, এই বুঢ়া বয়সত মোৰ এতিয়া 90 বছৰ বয়স, মনটো সঁচাকৈ ভালেই লাগে। আৰু জীৱনটো যে মোৰ কিবা এটা কৰিলোঁ, আপোনাসকলে তাক উপলব্ধি কৰিছে, তাৰ কাৰণে মোৰ হয়তো পুনৰবাৰ মই চিন্তা কৰিছোঁ। মোৰ বেলেগীয়া কথাটো হ'ল এইটো, মই যিটো চিন্তা কৰি পাইছোঁ, মই শিক্ষা সৰু অৱস্থাত অলপ কষ্ট কৰি পঢ়া, তাৰপিছত শ্বিলঙত গৈ মই এন্থনী কলেজৰ পৰা পাছ কৰি চৰকাৰী চাকৰি কৰিলোঁ। কৰাৰ পাছৰ পৰা মই ভালদৰে ৰিটায়াৰ হ'লোঁ। জীৱনজোৰা সাধনা বঁটা বুলি অভিহিত কৰিছে যদিও আচলতে জীৱনটো ক'ত শেষ হ'ব আমি নাজানো, কিন্তু সেই জীৱনৰ শেষ মুহূৰ্তলৈকে যিটো কাম কৰি যোৱাৰ স্পৃহা, সেই স্পৃহাক যেন অকণমান উদগনি দিছে, তেওঁলোকে স্বীকৃতি দিছে, সেইকাৰণে মই তেখেতসকললৈ ধন্যবাদ জনাইছোঁ। প্ৰথমতে সাহিত্য ৰত্ন বঁটা দিছে, কিন্তু অতি সামান্য কাম কৰিছোঁ এতিয়ালৈকে, সেই সামান্য কাম সততাৰে কৰিছোঁ। সততাই সাহিত্য বুলি মই বিশ্বাস কৰোঁ আৰু সেই সততাৰ মাজেৰে যি ছবিখন দেখিছোঁ, সমাজৰ ছবি, প্ৰকৃতিৰ ছবি, প্ৰকৃতিৰ লগত ওতঃপ্ৰোতভাৱে মই থাকিবলৈ যত্ন কৰোঁ, যিহেতুকে মানুহ আচলতে প্ৰকৃতিৰে সন্তান, আমি পাহৰি যাওঁ সেই কথাটো বাৰে বাৰে। গতিকে প্ৰকৃতিৰ মাজত থাকি প্ৰকৃতিৰ পৰা শিক্ষা লৈ জীৱনৰ যিবিলাক অমূল্য শিক্ষা, কিছুমান সমাজেও আমাক দেখুৱাব নোৱাৰা শিক্ষা, সেইবিলাক প্ৰকৃতিৰ পৰা গ্ৰহণ কৰিছোঁ।